নুমলীগড়ত সাজু হৈ উঠিছে বিশ্বৰ প্ৰথমটো বাঁহ ভিত্তিক 2G জৈৱ ইথানল প্ৰকল্প 14 ছেপ্টেম্বৰত দেশৰ নামত উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম আন্দোলনৰ ফচল নুমলীগড় শোধনাগাৰত নতুনকৈ সংযোজিত হৈছে বিশ্বৰ প্ৰথমটো বাঁহ ভিত্তিক 2G জৈৱ ইথানল প্ৰকল্প ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰি উদ্বোধনৰ বাবে সাজু কৰি তোলা হৈছে অহা 14 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰি দেশৰ নামত উৎসৰ্গা কৰিব উল্লেখযোগ্য যে জাতি বাঁহ আৰু ভলুকা বাঁহক কেঁচামাল হিচাপে লৈ বছৰি 50,000 মেট্ৰিক টন ইথানল 19,000 মেট্ৰিক টন ফাৰ্ফিউৰেল আৰু 11,000 মেট্ৰিক টন এচিটিক এচিড আৰু 31,000 মেট্ৰিক টন তৰল কাৰ্বন ডাই অক্সাইড উৎপাদন কৰিব লগতে বাঁহৰ যি অৱশিষ্টখিনি জ্বলাই দি তাৰ পৰা 25 মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব এই প্ৰকল্পটোৰ সৈতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় 30,000 কৃষক পোনে লাভান্বিত হ'ব নুমলীগড় শোধনাগাৰে বাঁহৰ খেতিয়কসকলৰ মাজত 60 লাখ বাঁহৰ পুলি বিনামূলীয়াকৈ বিতৰণৰ পদক্ষেপ লৈছে গোলাঘাটৰ পৰা আছিকুল আলী ৰিপৰ্টাৰ লাইভ অসম ভিত্তিক 2G ইথানল প্ৰকল্প আপোনালোকে সাজু কৰি তুলিছে আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই 14 তাৰিখে উদ্বোধন কৰিব কেনে ধৰণৰ প্ৰস্তুতি আৰু কি ক'ব দুটা কথা তেখেতক আদৰিবৰ কাৰণে আমি নুমলীগড় ৰিফাইনাৰীৰ পৰা আৰম্ভ কৰি আছাম বায়' ইথানল প্ৰাইভেট লিমিটেডৰ যিখিনি মানুহ বা ওচৰ পাজৰৰ যিখিনি মানুহ আছে ডিষ্ট্ৰিক্ট ইনভেষ্টমেণ্ট সকলোৱে আমি আজি সাজু হৈ আছো আমি আৰু প্ৰকল্পটো সম্পূৰ্ণ হৈছে প্ৰডাকশ্যন আমি আৰম্ভ কৰিছোঁ চ' আপোনালোকে ক'ব পাৰে আমি ক'ব পাৰোঁ আজিৰ দিনত যে আমি সম্পূৰ্ণভাৱে সাজু আছোঁ তেখেতক আদৰিবৰ কাৰণে আৰু তেখেত আহি আমাৰ গোটেই প্লান্ট দেশৰ প্ৰতি উৎসৰ্গিত কৰিব আমি খুব ভেৰি মাছ এক্সাইটেড আমি খুব ভাল পাওঁ আমি চবেই আনন্দিত তেখেত যে পাৰিলে আহিব বছৰি কিমান বাঁহ ইয়াতে ব্যৱহৃত হ'ব আৰু কি কি প্ৰডাকশ্যন কৰা হ'ব আমি 5 লাখ টন বাঁহ আমাৰ প্ৰয়োজন হ'ব আৰু বেচিকেলি তিনিটা আমি কেমিকেল আমি ইয়াত পাম ইথানল ফাৰ্ফুৰেল আৰু এচিটিক এচিড আৰু অনুষংগিক কিছুমান থাকিব যেনেকৈ বাঁহৰ যিখিনি লিগনেণ্ট পাৰ্টটো আমি পাৱাৰ ষ্টিম জেনেৰেট কৰিম আৰু কাৰ্বন ডাই অক্সাইড যিটো ওলাব আমি সেইটো লিকুইফাইড কৰি আমি সেইটো চেল কৰিব থাকিম তো তিনিটা কেমিকেলি মেইনলি ক'ব পাৰে আজিৰ দিনত আপুনি ইথানল ফাৰ্ফুৰেল এণ্ড এচিটিক এচিড কিমান খেতিয়ক উপকৃত আমি ডাইৰেক্টলি ইনডাইৰেক্টলি আমি ভাবিছোঁ আমাৰ যিটো এতিয়া আমি এষ্টিমেট কৰিছোঁ প্ৰায় 50,000 মান ইনডাইৰেক্টলি আমি মানুহ ডাইৰেক্টলি ইনডাইৰেক্টলি আমি বেনিফিট হ'ব বুলি ভাবিছোঁ আমি কাৰণ আমাৰ এটা ভাল চিষ্টেম আছে যিটো আমি ডেভেলপ কৰি লৈছোঁ যে বাঁহখিনি আমি ডাইৰেক্টলি খেতিয়কৰ পৰা কিনিম আৰু যিটো ট্ৰেন্সফাৰ হয় যিটো মানি ট্ৰেন্সফাৰ হয় আমি ডাইৰেক্টলি খেতিয়কক কৰিম চ' সেইটোৰ কাৰণে আমি ভাবোঁ যে এইটো যিটো ডাইৰেক্ট ট্ৰেন্সফাৰ বুলি বেনিফিট বুলি কয় সেইটো খেতিয়কসকলৰ উপকৃত হ'ব পলিপ্ৰপিলিন ইউনিট হয় সেইটো যোজনা কৰিব এইটো আমাৰ নুমলীগড় ৰিফাইনাৰী ফালৰ পৰা তেওঁলোকে যোজনা আৰম্ভ কৰিব সেইটো প্ৰজেক্টৰ নতুনকৈ লৈছোঁ আমি কৰিম আৰু খেতিয়কসকলৰ সৈতেও মত বিনিময় হয় তেখেতক আমি খেতিয়কসকলক আমি এটা সুবিধা দিম যেন তেখেতে আমাৰ দেশৰ যি মূল ডাঙৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আহিব তেওঁলোকৰ লগত ডাইৰেক্টলি ইণ্টাৰেক্ট কৰিব আমি এটা এৰেঞ্জমেণ্ট কৰিছোঁ ডাইৰেক্টলি তেওঁলোকে কথা পাতিব পাৰিব কি বেনিফিট পাইছে বা নাই পোৱা সেইখিনি তেওঁলোকে ডাইৰেক্টলি কথা পাতিব পাৰিব এইটো ভাল হ'ব আমাৰ ওচৰ পাজৰৰ খেতিয়কসকলৰ ভাল এৰেঞ্জমেণ্ট কৰিছোঁ